কক চাওক ইতিমধ্যে আমি যেটো গৰাজনৰ ইতিমধ্যে যেটো ঘটনা সংঘটিত হ'ল আমি খবৰ পাই পেলাই সোশ্যাল মিডিয়াৰ যোগে আমি খবৰ পাই পেলাই আৰু আমাৰো কেইজনমান বন্ধুৱে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কেইজনমান কাৰ্যকৰ্তাই আমাক জনাইছে সেইমতে আমি আহি পেলাই যি ঘটনাস্থলীত উপস্থিত হ'লোঁ হোৱাৰ পিছত যি ঘটনা আমি দেখা পালোঁ এয়া অতি নিন্দাজনক দুৰ্ভাগ্যজনক আৰু খুব গৰিহণাযোগ্য কাৰণ আজিৰ দিনত অসমত এনেকুৱা ঘটনা সংঘটিত হোৱাটো মই খুব দুখ প্ৰকাশ কৰিছোঁ কাৰণ চৰকাৰ প্ৰশাসন ইমান গিজগিজাই থকাৰ পিছতো দুষ্কৃতিকাৰীয়ে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিব পাৰিলে যে অসমত সেয়া খুব দুৰ্ভাগ্যজনক কথা মই ইতিমধ্যে সমগ্ৰ ঘটনাৰ কথা আমি আৰক্ষীৰ লগতো আৰক্ষীৰ উচ্চপদস্থ বিভাগৰ লগত কথা পাতিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি অৱগত কৰিছোঁ কাৰণ ইয়াত নিৰাপত্তাৰ অভাৱ হৈছে নিৰাপত্তাজনিত দেখা গৈছে গৰাজন থানাৰ পৰা মাত্ৰ 1 কিলোমিটাৰ গৰাজনৰ পৰা 1 কিলোমিটাৰ নহ'ব কাৰণ 500 মিটাৰ ডিষ্টেন্সত এই ঘটনা সংঘটিত হৈছে মই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে এইখিনি ঠাইত আচলতে নিৰাপত্তাৰ অভাৱ হৈছে কিন্তু আমাৰ আৰক্ষীৰ প্ৰতি আমাৰ আস্থাৰ বিশ্বাস আছে আৰক্ষীয়ে খুব কম সময়ৰ ভিতৰতে দোষীক কৰায়ত্ব কৰিব লাগে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ ওপৰত নিৰাপত্তাজনিত কাৰণৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছোঁ যিহেতু ইয়াত আমি চাৰিওপিনে সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ ইয়াত মুছলিমে কেইজনমান বঙালী মানুহ আৰু এই ঘটনা এনেকুৱা ঠাইত এনেকুৱা ঘটনা সংঘটিত হোৱাটো অতি দুৰ্ভাগ্যজনক কাৰণ এইখিনি আমাৰ এটা পৰিয়াল এইখিনি আমাৰ এটা আমি এটা মিলনভূমিৰ দ্বাৰা আমি এই মানুহখিনিৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত আছোঁ আৰু এনেকুৱা এটা শান্তিৰ স্থানত য'ত নেকি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈ লগতে খেলপথাৰত খেল অনুষ্ঠিত হয় তাৰ লগতে খেলপথাৰত আজি যি ঘটনা সংঘটিত হ'লে খুব দুৰ্ভাগ্যজনক আৰু নিন্দাজনক আৰু ইয়াত আহি পেলাই বিভিন্ন আমি লোকসকলৰ লগত কথা পাতিছোঁ আমি তেখেতৰ পৰিয়ালৰ 2-এজন লোকৰ সৈতে কথা পাতিছোঁ তেখেতেও জনাইছে ইয়াৰ প্ৰেমজনিত কাৰণ হোৱাৰ সম্ভাৱনা অধিক বুলি কৈছে নিশ্চয় আৰক্ষীৰ তদন্তত ইয়াত ঘটনা পোহৰলৈ আহিব আৰু ইতিমধ্যে আৰু এটা কথা গম পাইছোঁ যিটো 3জন ব্যক্তি এইখন ঘৰৰে হয় আৰু এজন মৃতদেহ ইতিমধ্যে অচিনাক্ত বুলি জানিব পৰা গৈছে তো মই ভাবোঁ আৰক্ষীৰ তদন্তত গোটেই ঘটনাটো পোহৰলৈ আহিব আৰু মই ভাবোঁ যদি প্ৰেমজনিত কাৰণত যদি এনেকুৱা ঘটনা সংঘটিত হৈছে তে এয়াও ৰহস্যৰ আৱৰ্তত নাথাকে নিহত আৰক্ষীয়ে নিজাববীয়াকৈ যিহেতু ইয়াত আৰক্ষীৰ উচ্চপদস্থ বিষয়া আছে আৰক্ষী অধীক্ষক মহোদয় আছে তেখেতে নিজাববীয়াকৈ যি তদন্ত অব্যাহত ৰাখিছে নিশ্চয় ইয়াৰ দোষী ইতিমধ্যে শাস্তি পাব আৰু দোষী কৰায়ত্ব হ'ব বুলি আমাৰ নগাঁও আৰক্ষীৰ ওপৰত আস্থা আৰু বিশ্বাস আছে